অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱসত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্তৰ গুৰুত্বপূৰ্ণ মন্তব্য। দেওবাৰে 29 ডিচেম্বৰত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ অনুষ্ঠিত হ'বলগীয়া ভোট গণনা নিকা আৰু স্বচ্ছভাৱে হ'ব বুলি দাবী কৰাৰ লগতে অনাগত 2 বছৰৰ বাবে অসমবাসীয়ে অসম সাহিত্য সভাৰ নতুন সমিতি পাব। অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত কোনো বিতৰ্ক নহয়। জনসাধাৰণে গঠনমূলক সমালোচনা আগবঢ়ায়। অসম সাহিত্য সভা ৰাজনীতিৰ পৰা দূৰত থকা অনুষ্ঠান। অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ থকা বুলিও একাংশই কয় যদিও ৰাইজে বিশ্বাস নকৰে। আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বৰঘোলাত অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে এনে মন্তব্য প্ৰকাশ কৰিছে। অনাগত দিনত জ্যোতি চিত্ৰবনৰ কি পৰিকল্পনা সন্দৰ্ভত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে এনেদৰে মন্তব্য প্ৰকাশ কৰে। ইতিমধ্যে জ্যোতি চিত্ৰবনত অত্যাধুনিক ষ্টুডিঅ' নিৰ্মাণ কৰাৰ লগতে নতুন বছৰৰ আৰম্ভণিতে এটি 1000 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ কথাও সদৰি কৰে। তেখেতক ফুলাম গামোচাৰে বৰণ কৰি আমি তেখেতক পতাকা উত্তোলনৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু পতাকা উত্তোলনস্থলীত সময়মতে উপস্থিত হ'ব নোৱাৰাৰ বাবে আমি তেখেতৰ নৰিয়া গাৰে তেখেতে আমাৰ 9:30 মিনিটত আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। এইখন পতাকাস্থলীতেই প্ৰতিছবিত বন্তি প্ৰজ্বলন হৈ গ'ল। এতিয়া আমি সকলো অতিথিক আমি আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ হৈ গ'ল। তাৰপিছতে আমাৰ শ্ৰদ্ধাৰ সাহিত্যিকসকলৰ স্মৃতিচাৰণ অনুষ্ঠান তথা মই আয়োজক সমিতিক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু দিনৰ 1:30 বজাৰ পৰা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ৰ সভাপতি অনুষ্ঠিত হ'ব আৰু এই সভা উদ্বোধন কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা পাঠশালা অধিৱেশনৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়ে। গতিকে আটাইকে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ বাবে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ অতিথিসকলৰ কাৰণে চাহ জলপানৰ ব্যৱস্থা কৰিছে। গতিকে এই প্ৰসংগ মৰণি মাৰিছোঁ। সন্দেহ সময়ৰ পিছতে অৰ্থাৎ 10:30 বজাৰ পৰা পতাকা উত্তোলন চলিলে এক বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। যি সমাৰোহ উদ্বোধন কৰিব অসমৰ বিশিষ্ট কণ্ঠশিল্পী শ্ৰীযুত বিদ্যাসাগৰ দাসদেৱে। আৰু এই
আজি অসম সাহিত্য সভাৰ কাৰণে এটা ঐতিহাসিক দিন 107 বছৰ আগতে শিৱসাগৰত অসম সাহিত্য সভাই জন্ম লাভ কৰিছিল আজি 108 প্ৰতিষ্ঠা দিৱস আজিৰ পৰা এটা নতুন বৰ্ষ আকৌ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ কাৰণে বিগত দিনসমূহত আমাৰ অগ্ৰজসকলে অসমৰ ভাষা সাহিত্য আৰু সংস্কৃতিক যিটো ধৰণে আগবঢ়াই লৈ গ'ল সেই সকল বৰেণ্য ব্যক্তিৰ প্ৰতি অসম সাহিত্য সভাই আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু যিসকলে ইতিমধ্যে কাম কৰি আছে সেই সকলৰ প্ৰতি সন্মান যাচিছে আৰু আমি আশা কৰিছোঁ বৰেণ্য অগ্ৰজসকলৰ যি কৰ্মসাধনা যিসকলৰ সাধনাৰ বিনিময়ত আজি অসমীয়া ভাষা সাহিত্যই বিভিন্ন দিশৰে আগবাঢ়িবলৈ সক্ষম হৈছে সেই সাধনাসমূহৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অসম সাহিত্য সভাৰ হৈ বৰ্তমানৰ প্ৰজন্ম তথা ভৱিষ্যতৰ আহিবলগীয়া নৱপ্ৰজন্মক আমি আন্তৰিকভাৱে আহ্বান জনাইছোঁ যেন তেওঁলোকেও অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে বিভিন্ন কৰ্ম সম্পাদন কৰি অসমীয়া ভাষাটোক অসমীয়া সাহিত্য সংস্কৃতিক কেৱল ভাৰতবৰ্ষ বা অসমৰ ভিতৰতে নহয় সমগ্ৰ পৃথিৱীৰ ভিতৰত যাতে আগবঢ়াই লৈ যাব পাৰে আৰু সেই কৰ্ম সম্পাদনসমূহৰ যোগেদি যাতে পৃথিৱীবাসীৰ ওচৰত অসমীয়া ভাষা সাহিত্য সংস্কৃতি তথা অসমবাসীয়ে মূৰ তুলি গৌৰৱবোধ কৰি সন্মান আনিব পাৰে সন্মান প্ৰাপ্য লাভ কৰিব পাৰে তাৰ কাৰণে মই আজিৰ এই শুভ দিনটিত সমগ্ৰ অসমৰ আমাৰ যিসকল ব্যক্তি যিসকল সাধক তেখেতক সকলৰ প্ৰতি আহ্বান জনাইছোঁ হয় ইতিমধ্যে দদৰাত আমাৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু আমি আশা কৰিছোঁ অতি নিয়াৰিকৈ অতি সুন্দৰভাৱে এই অনুষ্ঠান সমাপন হ'ব আৰু আমি আশা কৰিছোঁ 27 তাৰিখে 29 তাৰিখে সন্ধিয়াৰ সময়ত আমাৰ আগন্তুক কাৰ্যনিৰ্বাহকৰ কাৰণে সভাপতি উপসভাপতি প্ৰধান সম্পাদকৰ নাম আমি ঘোষণা কৰিব পাৰিম আমি সকলোৰে আন্তৰিক সহযোগিতা বিচাৰিছোঁ আৰু এই কামখিনি হৈ যোৱাৰ পিছতে অসম সাহিত্য সভা এটা নতুন ধৰণে আকৌ আগবাঢ়িব গতিকে আমি সকলোলৈকে আগতীয়াকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰি অসমবাসীৰ সহযোগিতা কামনা কৰিছোঁ আৰু আমি সকলো সাজু হৈছোঁ এতিয়া প্ৰত্যেক বৰ্ষতে আচলতে কিমানখিনি কাম হৈছে বিভিন্ন দিশসমূহত সেইটো এটা হিচাপ কৰা হয় গতিকে সাহিত্য আৰু সংস্কৃতিৰ কাৰণেও অসমবাসীয়ে বিগত বৰ্ষটোত কি কৰ্ম সম্পাদন কৰিলে সেইসমূহৰ হিচাপ নিকাচ নিশ্চয় ইতিমধ্যে হৈছে আৰু ইতিমধ্যে সেইখিনি প্ৰকাশিত হ'ব এতিয়া আমি আগতে হৈ যোৱা কামসমূহৰ মাজত যিখিনি কাম থাকি গৈছে বা যিখিনি আৰু নতুন নতুন সৃষ্টি হ'বলগীয়া হৈ আছে সেই সকলোকে আহ্বান জনাইছোঁ যে পূৰ্বৰ যিসমূহ কৰ্ম সম্পাদনৰ হিচাপ তেওঁলোকত তেতিয়াতকৈ যাতে অধিক পৰিমাণে আৰু কৰ্ম সম্পাদন কৰা আগন্তুক বৰ্ষটোত মই সেই কামনা কৰিছোঁ মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।